যোৱাকালিৰ পৰা মানে মই পাকঘৰলৈ আহিছোঁ। মানে মায়েও অকলে সকলোখিনি কৰিব লগা হৈছে। এতিয়া বোলো মায়ে যোগাৰখিনি কৰি দিছে, মই থিয় হৈ বনাই আছোঁ। ঘৰত কলডিল লাগিছে যদিও আইতা এজনীয়ে মৰমত মোৰলৈ কলডিল দি পঠাইছে। তাৰে আধা মোৰ বাবে থৈ ল'ৰাৰ বাবে অলপমান ভাজিবলৈ লৈছোঁ। এইফালে শাক আৰু কলডিলৰ বইল বনাম ৰেডি কৰি থৈছোঁ। আনফালে এইফালে দালিখন বনালোৱে। সকলোখিনি মায়ে যোগাৰ কৰি দিছে। এইফালে ভাতখিনি হৈ আছে। গা ভাল নহয় যদিও এনেদৰে অলপমান কাম বন কৰিলে মনটো ভাল হয়। তাৰ বাবে মাক অলপমান হেল্প কৰি দিলোঁ। ভাজাখন হোৱাৰ পিছত এইফালে মোৰ বইল আঞ্জাখন বনাবলৈ লৈছোঁ। জীৱনত বহুত দোকানত খালোঁ, বহুত ফাষ্ট ফুড খালোঁ, কিবা খালোঁ, বহুত ঠাইত এক্সপিৰিয়েঞ্চ ল'লোঁ বাৰু, কিন্তু এই বইল খাব লগা এক্সপিৰিয়েঞ্চটো মোৰ প্ৰথম। বইল মানে পুৰা বইল, অকণমান নিমখ আৰু দুটুকুৰামান নহৰু, তাকে সেনেকৈয়ে বইল আঞ্জা খাই আছোঁ। ঘৰৰ মানুহে মাংস চাংস খোৱা দেখি জিভাখনে বৰ বেছি কষ্ট পালেও উপায় নাই। সেই কষ্টক পাহৰি এনেদৰে বইল আঞ্জা ভাতত মনোযোগ দিয়াটো বৰ দৰকাৰী। বেছি কৰা বুলি ক'ব নালাগে, নিজে খাব লাগিলেহে গম পাব। বেছি কথা কৈ থাকোঁতে এইফালে মোৰ আঞ্জাখন হৈয়ে গ'ল। ভাত আঞ্জাখিনি হোৱাৰ পিছত এটা পাৰ্চেল আহিলে মানুহজনৰ, কিন্তু দেই পাৰ্চেলখন টেম্পাৰ গ্লাছ আৰু মানুহজনৰ কাৰণে খুলি মেলি নিদেখুৱালোঁ। সেয়ে দেউতাকে ল'ৰাক গা পা ধুৱাই ফটা চটা মাৰি একেবাৰে কি কৰি দিছে দেখিছে। হাতত ললিপপ লৈ এতিয়া ভাত খাবলৈ আহিছেহি। বাকী আমাৰ দেউতাকেও কম ষ্টাইল কৰি দিব নজনা নহয় দেই। এতিয়া ল'ৰাক খুৱাই উঠি আমিও খাম। ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।